দেশৰ 1 কোটি তৰুণ তৰুণীক ইণ্টাৰ্ণশ্বিপৰ সুযোগ দিয়া হ'ব বিভিন্ন শীৰ্ষস্থানীয় প্ৰতিষ্ঠানত। বাজেটত নতুন প্ৰকল্পৰ কথা ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে। আগন্তুক 5 বছৰত দেশৰ অন্তত 500টা শীৰ্ষস্থানীয় প্ৰতিষ্ঠানত ইণ্টাৰ্ণশ্বিপৰ বাবে মতা হ'ব যুৱক যুৱতীসকলক। দেশৰ নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে এই পদক্ষেপক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে। কাৰণ ইয়াৰ পূৰ্বে চৰকাৰী উদ্যোগত এই ধৰণৰ ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা নাছিল দেশত। বাজেটত ঘোষণা কৰা অনুসৰি ইণ্টাৰ্ণশ্বিপ চলি থকা সময়ত 5,000 টকাকৈ ইণ্টাৰ্ণশ্বিপ ভাত্তা আৰু 6,000 টকাৰ এককালীন ভাত্তা পাব যুৱক যুৱতীসকলে। তেওঁলোকৰ প্ৰয়োগৰ খৰচ বহন কৰিব সংশ্লিষ্ট সংস্থাই। কৰ্পোৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি পুঁজিৰ পৰা এই খৰচ কৰা হ'ব। এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে বাস্তৱ জগতৰ সৈতে পৰিচিত হ'ব যুৱক যুৱতীসকল। প্ৰথমবাৰ যিসকলে চাকৰিৰ বজাৰত ভৰি ৰাখে তেওঁলোকে এই ধৰণৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ লাভ কৰিব। মঙলবাৰে দেশৰ বাজেট ঘোষণা কৰি 9টা মূল বিষয়ত অগ্ৰাধিকাৰ দিয়াৰ কথা জনায় বিত্তমন্ত্ৰীয়ে। তাৰ ভিতৰত অন্যতম হ'ল নিবনুৱা দূৰীকৰণ। দেশৰ তৰুণ প্ৰজন্মৰ বাবে চাকৰিৰ সুযোগ বৃদ্ধি কৰি অৰ্থনীতিৰ উন্নয়নৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি বাজেটত প্ৰাধান্য পাইছে নগৰ উন্নয়ন, শক্তি, নিৰাপত্তা, আন্তঃগাঁথনিৰ দৰে দিশবোৰ। প্ৰথম যিসকলে চাকৰিৰ বজাৰত ভৰি ৰাখিব তেওঁলোকৰ বাবে এমাহৰ বিশেষ ভাত্তাৰ বন্দোবস্ত কৰিব চৰকাৰে। 2 কোটিৰো অধিক যুৱক যুৱতীয়ে এই আঁচনিৰ সুবিধা পাব। 2 লাখ কোটি টকা এই আঁচনিৰ বাবে অনুমোদন কৰা হৈছে। ইয়াৰ উপৰি আগন্তুক 5 বছৰত যুৱক যুৱতীসকলৰ দক্ষতাৰ বৃদ্ধিৰ বাবে ধন অনুমোদন কৰা হৈছে। 20 লাখ যুৱ কৰ্মচাৰীয়ে ইয়াৰ সুবিধা পাব। অনুমোদন কৰা হৈছে 1.48 লাখ কোটি।